তিতাবৰ নগাবাতত বৰ্ণিল কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলন। নগাবাত তিনিআলি যুৱ মঞ্চৰ ৰাইজৰ উদ্যোগত ৰঙালী বিহু সন্মিলন। অনুষ্ঠিত হয় মুকলি বিহু, হুঁচৰি, জেং বিহু, লোকনৃত্য, মৌ বিহু, সৰু বিহুৱতী প্ৰতিযোগিতা। তিতাবৰ বৰহোলা নগাবাতত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় তৃতীয় বাৰ্ষিক ৰঙালী বিহু সন্মিলন। নগাবাত তিনিআলি যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সন্মিলনত বিভিন্ন প্ৰান্তৰ পৰা অহা দলৰ বিহু নাচত ৰজন জনাই উঠে নগাবাত অঞ্চল। মুকলি বিহু, হুঁচৰি, জেং বিহু, লোকনৃত্য প্ৰদৰ্শন, মৌ বিহু আৰু সৰু বিহুৱতী প্ৰতিযোগিতা আদিয়ে উপস্থিত থকা অগণন ৰাইজক মোহিত কৰি ৰাখে। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদিৰ পিছতে কণী যুঁজ, চিত্ৰাংকন, বিহুনাম আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশা অনুষ্ঠিত হয় আমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠান। প্ৰতিটো কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈকে নগাবাত তিনিআলি যুৱ মঞ্চই সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছে। অনুভৱটো আৰু ভাষাৰেতো বুজাব নোৱাৰি। আমাৰ এটা একেবাৰে চালুকীয়া অনুষ্ঠান এইটো। আমাৰ মাত্ৰ 3 বছৰ হৈছে ইয়াতে আমি নগাবাত তিনিআলি যুৱ মঞ্চই যি আমাৰ সাংস্কৃতিক ৰঙালী বিহু আয়োজন কৰিছে। এই আয়োজনত আমি ইমান মানুহ একেলগতে দেখা পাম বুলি ভবা নাছিলোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আহি ইয়াত সমবেত হৈ বিভিন্ন ধৰণৰ জেং বিহুৰ পৰা ধৰি দলীয় নৃত্যৰ পৰা ধৰি সৃষ্টিমূলক নৃত্য যিখিনি প্ৰদৰ্শন কৰিছে, সঁচাই এই অনুষ্ঠানটোৱে আমি ভাবোঁ সাংবাদিক মাধ্যমৰ যোগেদি আমি সমগ্ৰ অসমলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ যে এনেকুৱা অনুষ্ঠানবিলাক আৰু হওক, আমাৰ এই পাঁচপৰা অঞ্চলটো যাতে ভৱিষ্যত উজ্জ্বল হওক, সংস্কৃতিবান মানুহ গঢ়ি উঠক। এনেকুৱাবিলাক অনুষ্ঠানৰ যোগেদি আমাৰ স্থানীয় পিছপৰা অঞ্চলৰ মানুহবিলাক আৰু আগলৈ আগবাঢ়ি যাওক। বিশ্ব দৰবাৰত যেনেকৈ আমাৰ এতিয়া বিহুৰ প্ৰতিষ্ঠা লাভ কৰিছে, ঠিক তেনেকৈ আগন্তুক দিনবোৰত আমি আমাৰ এই অসমীয়া বাপুতি সাহোন ইয়াৰ আমতো ৰঙালী বিহুটো চিৰদিন জীয়াই থাকক, তাৰে কামনা কৰি জয় আই অসম বুলি সামৰণি মাৰিছোঁ। ধন্যবাদ। তিতাবৰৰ পৰা দীপং শইকীয়াৰ প্ৰতিবেদন, সচ দ্য ৰিয়েলিটি।